আজি গাইজ গৈ আছো মৰিগাঁও ডিষ্ট্ৰিক্টৰ এখন গাঁৱত এটা সুন্দৰ এটা অনুষ্ঠান হৈ আছে আৰু এই অনুষ্ঠানত অলপমান ভাগ ল'ব পাৰিলে নিজৰ মনটো ভাল লাগিব। এই গাঁওখনতে অখণ্ড ভাগৱত পাঠ চলি আছে আৰু আহি গ'লেও অকণমান ভাগ ল'বৰ কাৰণে। আৰু এইটো জেগা এনেকুৱা জেগা মানে মোৰ সৰুকালটো আধা বয়সটো মানে এই গাঁওখনতে কটাইছোঁ আৰু এতিয়া আহি পাই গ'লোঁ গাঁওখন। ইমান এটা সুন্দৰ পৰিৱেশ, কি মজা লাগিছে ন গাইজ, কি ক'ব। তাতে আকৌ ভাগৱত পাঠ, এই ভাগৱত পাঠৰ অনুষ্ঠানখিনি আপোনালোকক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া গৈ আছোঁ এই অনুষ্ঠানৰ ভিতৰৰ ফালে। কৃষ্ণ শংকৰ গুৰু হৰি লগতে ভিতৰৰ ফালে সোমাই আহিও এই ভাগৱত পাঠৰ অনুষ্ঠান চাই মানে বহুত ভাল লাগিল আৰু লগতে অকণমান ইয়াৰে অনুষ্ঠানৰ ভাগ ল'ব পায়ো বহুত ভাল লাগিল। অনুষ্ঠানৰ ভিতৰৰ ফালে সোমাই আহি ইমান সুন্দৰ লাগিছে, মানে একদম বৈকুণ্ঠময় পৰিৱেশ গাইজ। ওম নমো ভগৱতে বাসুদেৱায়। বাসুদেৱায়। ও শুনিও শৌনক পাছে এক ভৰি মাত্ৰ আছে বৃষৰূপী ধৰ্ম মহাভাগ। মাৰে কলি দণ্ডলয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱী কলা মনত পৰম দুখ লুটকে তিল মুখ দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলা বিবৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি একে ভৰি ফুৰা ভ্ৰমী মোক লাগি কান্দা তুমি খেদ কৰা কিবা পোনাক শূদ্ৰ সবে হৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে লোকত বিপাক। আপুনি জানা বাপ। এইফালে আকৌ এই ভাগৱত পাঠৰ অনুষ্ঠানৰ মাজতে আৰু দুজন একদম মানে বহুত পুৰণা বন্ধু লগ পাই গ'লোঁ মোৰ, আৰু এই দুজনে হৈছে মোৰ একদম বহুত পুৰণা বন্ধু। এই ভাগৱত পাঠ অনুষ্ঠানত চবকে খোৱাৰ ব্যৱস্থা কৰিছে, মানে খাবৰ কাৰণে আৰু এতিয়া গৈ আছোঁ এয়া খাবৰ কাৰণে। এনে বন্ধু দুজনক লগ পাই মানে বহুত ভাল লাগিল মনটো। কৃষ্ণ গৈলা এৰি সিয়েতো নখন্দে মূৰ অৰুণ পংকজ পাও পৰশে উল্লাসে গাও
মুখ্যটো অধিক মিলয় সুখ হেন বন্ধু কৃষ্ণে মোক গৈলতে যিনি জলক কি কহিব বিৰহৰ দুখ পদ্ম জব বৰ্জধ্বজে অংকুশ অঙ্কিত খোজে হইলো মই অতি লঙ্কিত স্বৰ্গতো অধিক আতি মুহুৰেষে ভৈল খ্যাতি ভৈলো মই মহাকীত ৰোমাঞ্চিত ভৈল গাঁও বাঢ়ি গৈল গৰ্ব ভাৱ প্ৰভু তলভিলো মহামান নকহিলয় এই অনুষ্ঠানৰ ধুনীয়াকৈ ভোগ খালোঁ আৰু এতিয়া গৈ আছোঁ গাইজ একদম গুৱাহাটী আজি হাবি বৰঙাবাৰী অখণ্ড ভাগৱত 7 দিনীয়া কাৰ্যসূচী আজি চাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ গুৱাহাটীলৈ